আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ আৰু আজিৰে পৰা ৰমজানৰ যিসমূহ পৰম্পৰা সেইসমূহ পালন কৰিব আৰু এই মুহূৰ্তত আমি গুৱাহাটী ক্লাবৰ বুঢ়া জামে মছজিদত উপস্থিত আছোঁ। ইয়াৰ একাংশ লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। আচলতে পবিত্ৰ মাহ আৰু এই পবিত্ৰ মাহটো খুব বিশেষ এক তাৎপৰ্য আছে। ইমাম আমাৰ সৈতে উপস্থিত আছে, তেখেতৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম। পবিত্ৰ ৰমজান মাহৰ বহু শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। আৰু ৰমজান মাহ হ'ল একচুৱেলি ৰহমতৰ মাহ, বৰকতৰ মাহ, মাগফিৰাতৰ মাহ, ত্যাগৰ মাহ, চবুৰৰ মাহ, ধৈৰ্যৰ মাহ, আৰু ই এটা মিলাপ্ৰীতি সম্প্ৰীতিৰ এটা ভাল নিদৰ্শন। এই মছজিদৰ বিশেষকৈ তাৎপৰ্য কিছুমান আছে, এক ঐতিহাসিক মছজিদ, আৰু ইয়াৰ যিসমূহ তাৎপৰ্য অকণমান যদি আপুনি ব্যাখ্যা কৰি দিয়ে। ই বহুত পুৰণি মছজিদ, 1665ৰ পৰা এই মছজিদ আছে ইয়াতে, আৰু ইয়াতে বিভিন্ন ধৰণৰ মানুহ ইয়াতে জড়িত হৈ আছে। মুছলিম, নন মুছলিম সকলো ধৰ্মৰ মানুহ এই মছজিদক শ্ৰদ্ধা কৰে আৰু সকলোৱে সন্মান কৰে। আজি এই পবিত্ৰ ৰমজান মাহত আপোনালোকে ইফতাৰীৰ সময়ত আহিলে গমেই পাব, নন মুছলিম মানুহে বেছি সহায় কৰিছে আমাক। তো সেইটো এটা আমাৰ কাৰণে মিলাপ্ৰীতিৰ এটা ভাল নিদৰ্শন। কেনেধৰণে সহায় কৰে? ইফতাৰী টকা পইচাৰে হওক, কল ফল মূলেৰে হওক, যি যেনেকৈ জনে যি পাৰে তেনেকৈ সহায় কৰে তেওঁলোকে, আৰু আমাৰ খবৰ লয়। আজিৰে পৰা আপোনালোকে ৰোজা ৰাখিব লাগিব। আজি পবিত্ৰ ৰমজান মাহৰ 1 ৰমজান। আজি আমাৰ ইফতাৰীৰ টাইমটো হ'ল 5:25, আৰু ঠিক তেনেকুৱা চেহেৰীৰ আমাৰ টাইম টেবুল দিয়া থাকে। সেই হিচাপে আমি ইফতাৰীৰ কাৰণে আমি ৰেডি হৈ আছোঁ। ৰমজান বুলি ক'লে অকল ইছলাম ধৰ্মী লোকসকলেই নহয়, প্ৰত্যেকগৰাকী লোকৰ মনত আচলতে উৎসাহ থাকে। ৰমজান মাহটো গোটেই পৃথিৱীৰ হয়, আৰু গোটেই পৃথিৱীৰ মানৱৰ কাৰণে আল্লাই দিছে। আমাৰ এই মছজিদত প্ৰত্যেক ধৰ্মৰ মানুহ, হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলো মানুহে আহে। কাৰণ এই মাহটোত যদি আমি কোনোবাই দূৰে দূৰেও থাকোঁ গোটেই বছৰটোত, এই মাহটো আমি যোগাযোগ কৰি একেলগে থকাৰ চেষ্টা কৰোঁ। কাৰণ এই মাহটো মৰম টানে, চেনে টানে। ইয়াত কোনো জাতি ধৰ্ম বুলি নাই, ইয়াত এটা মৰম আহে। সেই মৰমটো আমি আঁকোৱালি ল'ব লাগে। আৰু এই মাহটোত আমি কেনেকৈ নিজৰ আল্লাহক ৰাজি খুচি কৰি ল'ব পাৰোঁ, কেনেকৈ আমি আল্লাহৰ ওচৰত নিজৰ যিখিনি আমাৰ বেয়া গুণ আছে সেইখিনি গুচাই ভাল গুণ নিজৰ জিন্দগীত আনিব পাৰোঁ। শান্তি, সম্প্ৰীতি, প্ৰেম, ভাতৃত্ববোধ, এইসমূহ বাৰ্তাৰে আচলতে এই ৰমজান মাহৰ যি পবিত্ৰ ক্ষণ আছে, এই যি মুহূৰ্ত আছে, এইসমূহ ইয়াত পালন কৰা হয়। দোৱা কৰে তেওঁলোকে যাতে বিশ্ব শান্তি কামনা কৰে, প্ৰত্যেকেই সুখত থাকক, প্ৰত্যেকেই শান্তিত থাকক। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰুবুলৰ সৈতে দেৱাশিষ কাঠকটীয়া, DD নিউজ, গুৱাহাটী।